হাই হেল্ল' ফ্ৰেণ্ডছ গেলাক্সি হলিডেজ চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আছাম টু কেৰালা আৰু কেৰালা টু আছাম ডেইলি বাছ ছাৰ্ভিচ। আজি যিটো বাছ ছাৰ্ভিচৰ ভিডিঅ' চাব, এইটো ভিডিঅ' হ'ল চবচে বেছি স্পেচিয়েল ভিডিঅ' হয়, কিয়নো আপুনি কেৰালা, তামিলনাডু, চেন্নাই, বেংগলোৰৰ পৰা ঘৰত আহিব বিচাৰিছে নেকি, ট্ৰেইনৰ ফ্লাইটৰ টিকেট পোৱা নাই নেকি? যদি পোৱা নাই তেতিয়াহ'লে এইটো ভিডিঅ' চাওক, কিয়নো আজি আপোনালোকৰ কাৰণে লৈ আহিছোঁ স্পেচিয়েলি বাছৰ ভিতৰত ফেচিলিটি কেনেকুৱা, কি ফেচিলিটি চাই থাকক। আৰু টিকট যদি বুকিং কৰিব বিচাৰিছে বাছৰ টিকট কেনেকৈ বুকিং কৰিব, স্ক্ৰীণত দিয়া নাম্বাৰটোত যোগাযোগ কৰিব। স্ক্ৰীণত দিয়া নাম্বাৰটো হ'ল 6003129880 আৰু এটা হ'ল 9037632957। এই দুটা নম্বৰত যদি যোগাযোগ কৰে তেতিয়াহ'লে আগতীয়াকৈ টিকেট বুকিং কৰিব পাৰিব। আৰু এটা কথা, যদি ঈদৰ পিছত যদি অসমৰ পৰা আকৌ বহিৰাজ্যত এইবোৰ জেগাত উভতি যাব বিচাৰে তেতিয়াহ'লে এইটো ভিডিঅ' চাওক, ঠিক আছে। গাড়ীখনত যে উঠিছে কেনেকুৱা লাগিছে? ধুনীয়া লাগি আছে। গাড়ীতে কিরম লাগছে? ভালা গাড়ী না মানুষের যাওয়ার পাবো না নাই? যাওয়ার পাবো। সিট কিরম? সিট তো ভালো লাগে। শুয়ে যাওয়া সিট না? হ্যালো, কি করে আছে আপনার? বহি আছে, হ্যাঁ। ক'ত গৈ আছে আপুনি? আমি নগাঁও যাম। নগাঁও ক'ৰ পৰা উঠিছে? কৰ্ণাটক বেংগলোৰ। কৰ্ণাটক বেংগলোৰ। ক'ত যাব? আমি নগাঁও যাম। নগাঁও অসমলৈ। কেতিয়া উঠিছে? আমি উঠিছোঁ ৰাতিপুৱা 8টামান বজাত। ৰাতিপুৱা 8টা বজাত উঠিছে। আপোনাৰ কি খবৰ? আপোনাৰ নাম কি? মোৰ নাম স্বপন। স্বপন, বা বহুত ধুনীয়া নাম। আপোনাৰ ঘৰ? ঠেলামাৰা। ঠেলামাৰা। তো আপুনি ক'ৰ পৰা উঠিছে? মই উঠিছোঁ কৰ্ণাটকৰ পৰা। ক'ত যাব? অসমলৈ। অসম কোন জেগা? মংগলদৈ, তেজপুৰ। ঠিক আছে বাবা, কি ধুনীয়াকৈ আৰাম মস্তিত গৈ আছে। এতিয়া কেনেকুৱা লাগিছে আপোনাক গৈ? ভালেই লাগিছে, খেলি আছোঁ। খেলি আছে, আৰামছে যাব পাৰি নে? আৰামছে কোনোবা যদি আপোনাৰ নিচিনা গেম খেলি যাব বিচাৰে যাব পাৰিব নে নাই? যাব পাৰিব। অঁ, এজন আছে, তেওঁ ফটো। গাড়ীটো কেনেকুৱা লাগিছে? ভালেই লাগিছে। আপোনাৰ বাৰী কোন? অসমত আসামৰ বাৰী কোন জেগায়? শিলপুৰি। শিলপুৰি। আপনি কই যাবেন? শিলপুরি যাবেন? শিলপুরি যাবো। কোথা থেকে উঠছেন? কর্ণাটক। কর্ণাটক থেকে? কর্ণাটক কোন জেলা থাকেন? হাসান। হাসান। হাসান থেকে। কি কৰি আছে? আসাম গুৱাহাটীত গৈ আছোঁ। তাৰপিছত মই বেংগলোৰৰ পৰা আহিছোঁ এতিয়া। বেংগলোৰৰ পৰা? ক'ত যাব? মই গহপুৰ যাম এতিয়া। গহপুৰ? আসাম। গাড়ীখন কেনেকুৱা হৈছে? গাড়ী ফেচিলিটি চব ঠিকে আছে, বঢ়িয়া কণ্ডিশ্যন, আৰু বিকিনিও যাব পাৰে, চব বঢ়িয়া কোৱালিটি। বাছত হ'লে বেছি আৰাম হয় আৰু ট্ৰেইনত ভাল হয় নে বাছত ভাল হয়? এইটো ইয়াতকৈ ক'ত আৰাম পাব ট্ৰেইনত? ট্ৰেইনততো ইমান ঠেলা ঠেলি, ইয়াত চব বিন্ধা আছে। আজি যদি ক'ৰবাত যাব বিচাৰে তেওঁলোকে কি কয় আপুনি? যাব পাৰিবনে? আৰু বিন্দাছত মানে কণ্টেক্ট কৰিব লাগে মানুহ বেংগলোৰত অনা জনা কৰিলে। নাম্বাৰ দি আছোঁ, যোনে যাব বিচাৰে। 6003129880 6003129880 আৰু এটা হ'ল 9037632957 9037632957। এই দুটা নম্বৰত যোগাযোগ কৰিব, টিকেট বুক কৰিব। এই নম্বৰত যোগাযোগ কৰিলে পাব। এনেকৈ আৰামত গৈ আছে। এইটো হৈছে গাড়ীৰ ভিতৰ ভাল চাই। আপোনালোকে চাব পাৰে গাড়ী কেনেকুৱা হয়, কণ্ডিশ্যন কেনেকুৱা। এইটো হৈছে গাড়ী কণ্ডিশ্যন। যখন আমি স্কুলে পড়ি কাম করিবার গেলা তুমি কেরালা চলি। ইউটিউবত যদি চাই আছে কোনোবাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি এটা লাইক কৰি কমেণ্টত জনাব ভিডিঅ'টো কেনেকুৱা হৈছে। আৰু যদি ফেচবুকত চাই আছে পেজটো ফ'ল' কৰি এটাকৈ শ্বেয়াৰ কৰি লাইক কৰি দিব।